আজি সকলোৱে গম পাইছা তোমালোকৰ আগত কি আলোচনা কৰিম ভিডিঅ'ৰ থাম্বনেল আৰু টাইটেল দেখিও না আজি তোমালোকক দেখুৱাম যে ফাৰ্ষ্ট সেমিষ্টাৰৰ যিটো তোমালোকৰ অসমীয়া সাবজেক্ট আছে কোৰ সাবজেক্ট এছামিজ সাবজেক্টৰ তৃতীয় নম্বৰ ইউনিটৰ আৰু তৃতীয় নম্বৰ চেপ্টাৰ যিটো আছে তো তৃতীয় নম্বৰ চেপ্টাৰটো দি আছে যে শংকৰদেৱ কালীন সাহিত্য তো এই চেপ্টাৰৰ আজি তোমালোকৰ 2 আৰু 1 মাৰ্কৰ কুৱেশ্যন আনসাৰ ডিসকাস কৰিম তোমালোকৰ ফাইনেল এক্সামিনেশ্যন 2024 কাৰণে যেহেতু তোমালোকৰ পৰীক্ষা অহা মাহত আছে অহা 9 তাৰিখত আছে ডিসেম্বৰ 9 তাৰিখত তোমালোকৰ অসমীয়া সাবজেক্টৰ এক্সাম আছে তো 9 তাৰিখৰ এক্সামৰ কাৰণে কিছুমান কুৱেশ্যন আনসাৰ মই বাছি উলিয়াইছো তোমালোকৰ পৰীক্ষাত যাতে কমন পৰে তো কুৱেশ্যন কিটা তোমালোকে ভালদৰে চাই লোৱা ভিডিঅ স্কিপ নকৰি ভিডিঅ লৈ চাই থাকিবা তোমালোকে প্ৰথমত চাই যাবা যে অসমত বৈষ্ণৱ ধৰ্মৰ গুৰি দৰতা মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ 1449 খ্ৰীষ্টাব্দত নগাঁও জিলাৰ ভৰদুৱা নামৰ ঠাইত জন্ম হৈছিল তো ইয়াত এটা কোৱেশ্চন দিয়া আছে যে শ্ৰীমন্ত শংকৰদেৱৰ কিমান চনত জন্ম হৈছিল আৰু ক'ত তো শ্ৰীমন্ত শংকৰদেৱৰ 1449 চনৰ নগাঁও জিলাৰ বৰদুৱাৰ নামৰ ঠাইত তেওঁৰ জন্ম হৈছিল এইটো প্ৰথমত চাই যাবা ইয়াৰ পিছত তোমালোকে চাই যাবা যে শংকৰদেৱৰ ভক্তি ধৰ্মৰ বৈশিষ্ট্য তো শংকৰদেৱৰ ভক্তি ধৰ্মৰ বৈশিষ্ট্য আহিব পাৰে তো দুটা তোমালোকে চাই লোৱা ইয়াত তিনিটা দিয়া আছে তিনিটা নহয় কিমান দিয়া আছে পাঁচটা দিয়া আছে ছটা দিয়া আছে তো সম্পূৰ্ণ তোমালোকে চাই লোৱা এইটো বট কোৱেশ্চন হিচাপে তোমালোকে চাই ল'ব পাৰা 7-8টা মান দিয়া আছে যে শংকৰদেৱৰ ভক্তি ধৰ্মৰ বৈশিষ্ট্য এইটো ইম্পৰ্টেণ্ট হয় তোমালোকৰ পৰীক্ষাৰ কাৰণে ভেৰি ভেৰি ইম্পৰ্টেণ্ট কোৱেশ্চন ইয়াৰ পিছত দিয়া আছে যে আৰু ইয়াৰ লগতে মই তোমালোকৰ কিতাপৰ পেজ নম্বৰটো কৈ দিয়া আছো 131 পেজত দিয়া আছে আজি যিবিলাক কোৱেশ্চন আনসাৰ ডিসকাস কৰি আছো এইবিলাক তো শংকৰদেৱৰ ৰচনা তো শংকৰদেৱৰ ৰচনা কৰিছিল কি এইটো চাই যাবা তো ইয়াৰ ভিতৰত চাই যাবা যে কাব্য তো শংকৰদেৱৰ কাব্য তো দুখন ইয়াত দিয়া আছে আৰু এই বিস্তাৰ দিয়া আছে কেইখন তো হৰিশ্চন্দ্ৰ উপাখ্যান আৰু ৰুক্মণী হিৰণ কাব্য এইবিলাক আছিল কাব্য আৰু আছে কাব্য তোমালোকে দুটা চাই ল'লেই হ'ল তোমালোকৰ 2 মাৰ্কৰ বা 1 মাৰ্কৰ আহিব পাৰে কাব্য দুটা ভালদৰে চাই যাবা ইয়াৰ পিছত তোমালোকৰ চাবলগীয়া কোৱেশ্চনটো হ'ল ফাইনেল এক্সামিনেশ্যনৰ কাৰণে যে অংকীয়া নাটক কোনবিলাক আছে শংকৰদেৱৰ তো শংকৰদেৱৰ অংকীয়া নাটক ভেৰি ভেৰি ইম্পৰ্টেণ্ট হয় তোমালোকৰ পৰীক্ষাৰ কাৰণে যে পত্নী প্ৰসাদ কালীয় দমন কেলি গোপাল ৰুক্মণী হৰণ পাৰিজাত হৰণ ৰাম বিজয় এইবিলাক আছিল অংকীয়া নাটক ভালদৰে চাই যাবা ইয়াৰ পিছত চাবা যে শংকৰদেৱৰ ভক্তিমূলক নাটক যে ভক্তি প্ৰদীপ নিমহদ্দি সংবাদ অনাদি পাতন এইবিলাক আছিল তাৰপিছত চাই যাবা যে প্ৰকৰণ ঘৰন্ত ভক্তি ৰত্নাকৰ তো প্ৰকৰণৰ গ্ৰন্থ ভক্তি ৰত্নাকৰ এইবিলাক চাই যাবা তোমালোকৰ পৰীক্ষাৰ কাৰণে ভেৰি ভেৰি ইম্পৰ্টেণ্ট হয় তোমালোকৰ পেজ নম্বৰ 132 পেজত দিয়া আছে অসমীয়া সাবজেক্টৰ যেহেতু তোমালোকৰ 9 তাৰিখত এক্সাম আছে তো 9 তাৰিখৰ এক্সামৰ কাৰণে ভালদৰে এইবিলাক চাই যাবা আন এটা ইম্পৰ্টেণ্ট কোৱেশ্চনটো হ'ল যে বাণীকান্ত কাকতিয়ে বৰগীত বৰক নভেলস নাম্বাৰস ৰে আখ্যা দিছিল তো এই কোৱেশ্চনটো যে বাণীকান্ত কাকতিয়ে বৰগীত বৰক কি নামৰ আখ্যা দিছিল যেহেতু কোৱেশ্চনটো যোৱা বছৰত আহিছিল 2023 বৰ্ষত আহিছিল তোমালোকৰ কাৰণেও চাই যাব পাৰা কোৱেশ্চনটো যে বাণীকান্ত কাকতিয়ে বৰগীত বৰক নভেলস নাম্বাৰে আখ্যা দিছিল আৰু কালিৰাম মেধিয়ে কি নামেৰে দিছিল যে গ্ৰেট সং বা সংস ক্লিষ্টেল নামেৰে আখ্যা দিছিল বৰগীত বৰক আৰু এখন দিয়া আছে যে দেবেন্দ্ৰনাথ বেজবৰুৱাই ইয়াত তিনিখন লিখকৰ দিয়া আছে তিনিটাই তোমালোকে ভালদৰে চাই যাবা যে বাণীকান্ত কাকতিয়ে কালিৰাম মেধিয়ে আৰু দেবেন্দ্ৰনাথ বেজবৰুৱাই বৰগীত বৰক কি নামেৰে আখ্যা দিছিল তো এইটো চাই যাবা যে দেবেন্দ্ৰনাথ বেজবৰুৱাই দিছিল হোলী সং আদি বিষয়খনৰে নামকৰণ কৰিছে এইটো তিনিটা ইয়াত কোৱেশ্চন দিয়া আছে তিনিটাই ইম্পৰ্টেণ্ট হয় ভেৰি ভেৰি ইম্পৰ্টেণ্ট তোমালোকে ভালদৰে চাই যাবা 1 মাৰ্কৰ
আৰু কিছুমান কুৱেশ্যন চাই ল'বা যে মডেলৰ পৰাও চাই ল'বা যে কুৱেশ্যন নাম্বাৰ 2টো চাই ল'বা পেজ নাম্বাৰ 96ত দিয়া আছে মডেল পেজ নাম্বাৰ যে কুৱেশ্যন 2টো দিয়া আছে যে মহাপুৰুষ শংকৰদেৱে কোন চনত ইহলীলা সম্বৰণ কৰে তো মহাপুৰুষ শংকৰদেৱে কোন চনত মৃত্যু হৈছিল কোন স্থানত কোন চনত নহয় কোন চনত আৰু কোনে ক'ত মৃত্যু হৈছিল তো মহাপুৰুষ শংকৰদেৱে কোচবিহাৰৰ বেলা মধুৰীপুৰত ইহলীলা সম্বৰণ কৰে তো শংকৰদেৱৰ মৃত্যু হৈছিল কোচবিহাৰৰ বেলা মধুপুৰত তেওঁৰ মৃত্যু হৈছিল মহাপুৰুষ শংকৰদেৱৰ ইয়াৰ পিছত চাই যাবা যে কুৱেশ্যন নাম্বাৰ 4টো যে বৈষ্ণৱ ধৰ্মৰ মূল আদৰ্শ পুথিখন কি ভেৰি ভেৰি ইম্পৰ্টেণ্ট যে বৈষ্ণৱ ধৰ্মৰ মূল আদৰ্শ পুথিখন কি তো ইয়াৰ এনচাৰটো দিয়া আছে উত্তৰটো যে পুৰাণ সূৰ্য ভাগৱত হল বৈষ্ণৱ ধৰ্মৰ মূল আদৰ্শ পুথিস্বৰূপ 5টো হল যে প্ৰশ্ন শংকৰদেৱে ৰচনা কৰা সংস্কৃত ভক্তি প্ৰকাশক গ্ৰন্থখন কি ভক্তি ৰত্নাকৰ 6 নম্বৰ প্ৰশ্নটো যে মহাপুৰুষ শংকৰদেৱে কেই প্ৰকাৰ ভক্তিমা সৃষ্টি কৰে তো এর উত্তৰটো দিয়া আছে উত্তৰত দিয়া আছে যে 3 প্ৰকাৰ ভক্তিমা সৃষ্টি কৰে তো এইবিলাক আছিল মডেলৰ পৰা ইম্পৰ্টেণ্ট কোৱেশ্চন ভালদৰে চাই যাবা নেক্সটত তোমালোকে চাই ল'বা যে বৰগীত কি তো বৰগীতটো যেহেতু এইটো পাই আহিছা তোমালোকে সেকেন্ড ইয়াৰত পাইছা 10তো দিয়া আছে বৰগীত কি তো বৰগীতটো তোমালোকে চাই ল'ব পাৰা 1 মাৰ্কৰ বা 2 মাৰ্কৰ কাৰণে যে বৰগীতটো কি তো ইয়াৰ উত্তৰটো দিয়া আছে যে উচ্চ আধ্যাত্মিক ভাৱ সম্পূৰ্ণ নিৰ্দিষ্ট ৰাগ তালৰ সমন্বয়ৰ গাব পৰা 14 প্ৰসংগৰ উপযোগীকৈ বৰজাৱলী ভাষা ৰচনা কৰা অসমৰ আধ্যাত্মিক তথা সাংস্কৃতিক জগতৰ পণ্ডিত গুৰু দুজনাই ৰচনা কৰা গীতসমূহ বৰগীত বলা হয় তো এইটো আছিল বৰগীতটো চাই ল'ব পাৰা তাৰ পিছৰ কোৱেশ্চনটো হ'ল যে 12 নম্বৰ কোৱেশ্চনটো 12 কোৱেশ্চনটো দিয়া আছে শংকৰদেৱৰ প্ৰথম বৰগীতৰ নাম কি ভেৰি ভেৰি ইম্পৰ্টেণ্ট কোৱেশ্চনটো তো শংকৰদেৱৰ প্ৰথম বৰগীতটো হ'ল যে মোহন মেৰি ৰাম চৰণী লাগো তো শংকৰদেৱৰ প্ৰথম বৰগীতৰ নাম এইটো চাই ল'বা 13 প্ৰশ্নটো যে শংকৰদেৱ ৰচিত বৰগীতৰ সংখ্যা কিমান তো এর উত্তৰত দিয়া আছে যে শংকৰদেৱ ৰচিত বৰগীতৰ সংখ্যা 30টা ভেৰি ভেৰি ইম্পৰ্টেণ্ট কোৱেশ্চন দুটা ভালদৰে তোমালোকে চাই যাবা যেহেতু তোমালোকৰ বেছি সময় নাই এক্সাম আহি পালে এতিয়া চাই লোৱা তোমালোকে মাধৱদেৱ তো মাধৱদেৱৰ কিমান চনত জন্ম হৈছিল মৃত্যু কিমান চনত হৈছে এইটো চাই লোৱা এইটো যেহেতু দিয়া আছে মাধৱদেৱটো তোমালোকে চাই ল'বা তাৰপিছত দিয়া আছে যে মাধৱদেৱৰ ৰচনা তো মাধৱদেৱৰ আখ্যানমূলক ৰচনা হ'ল যে ৰামায়ণৰ আদিকাণ্ড ৰাষ্ট্ৰীয় কাব্য এইবিলাক আছিল আখ্যানমূলক ৰচনা মাধৱদেৱৰ তথ্যমূলক হ'ল যেনে জন্ম ৰহস্য নাম মালিকা ভক্তি ৰত্নাৱলী নামঘোষা এইবিলাক আছিল তথ্যমূলক মাধৱদেৱৰ নাটক আছিল যেনে অৰ্জুন বৰ্জুন চোৰ ধৰা পিম্পুৰা গছুৱা এইবিলাক আছিল তোমালোকৰ পৰীক্ষাৰ কাৰণে ভেৰি ভেৰি ইম্পৰ্টেণ্ট ফাইনেল এক্সামিনেশ্যনৰ কাৰণে 2024 বৰ্ষৰ ইয়াৰ পিছত তোমালোকে চাই ল'বা যে মাধৱদেৱে লিখা যিটো ঝুমুৰা পাঠ তো ঝুমুৰাৰ চোৰ ধৰা ঝুমুৰাৰ পাঠৰ পৰা কিছুমান চাবলগীয়া কুৱেশ্যন আছে তোমালোকৰ পৰীক্ষাৰ কাৰণে যে প্ৰথম কুৱেশ্যনটো চাবা অসমীয়া নাট সাহিত্যত ঝুমুৰাৰ সৃষ্টিকৰ্তা কোন মাধৱদেৱ 3 নম্বৰ কুৱেশ্যনটো যে চোৰ ধৰা ঝুমুৰাৰ ৰচক কোন মাধৱদেৱ দুটা ইম্পৰ্টেণ্ট হয় এই পেজৰ আন এটা কুৱেশ্যন আছে একেবাৰে শেষত দিয়া আছে কুৱেশ্যনটো এইবিলাক চাই যাবা তোমালোকৰ যে একেবাৰে শেষৰ কুৱেশ্যনটো হ'ল এই পেজৰ যে 12 নম্বৰ কুৱেশ্যনটো যে মাধৱদেৱৰ সাহিত্যিক জীৱনৰ কীৰ্তিস্তম্ভ বুলি কোন গ্ৰন্থ কোৱা হয় নামঘোষাক কোৱা হয় সাহিত্যিক জীৱনৰ কীৰ্তিস্তম্ভ নামঘোষাক গ্ৰন্থ কোৱা হয় এইটো ইম্পৰ্টেণ্ট ভেৰি ভেৰি ইম্পৰ্টেণ্ট কুৱেশ্যনটো 1 মাৰ্কৰ কাৰণে চাই ল'বা চোৰ ধৰা পাঠৰ আৰু কিছুমান ইম্পৰ্টেণ্ট কুৱেশ্যন দিয়া আছে যে কুৱেশ্যন নম্বৰ 15 নামঘোষা পুথিখন কাৰ ৰচনা মাধৱদেৱৰ ৰচনা 16 নম্বৰ কুৱেশ্যনটো যে মাধৱদেৱৰ অৰ্জুন বৰ্জুনৰ বাহিৰে বাকী কেইখন নাটক কি বলা হয় ঝুমুৰা বলা হয় 17 নম্বৰ কুৱেশ্যনটো যে মাধৱদেৱৰ ৰচিত বৰগীতৰ সংখ্যা কিমান 157টা আছিল বৰগীতৰ সংখ্যা মাধৱদেৱৰ ৰচিত বৰগীতৰ সংখ্যা হ'ল 157টা আৰু 19 নম্বৰ কুৱেশ্যন যে মাধৱদেৱৰ নাটসমূহৰ প্ৰধান চৰিত্ৰ কি শিশু শ্ৰীকৃষ্ণ
মাধৱদেৱৰ যমুৰা কেইখন নাম উল্লেখ কৰা যে ইয়াৰ উত্তৰটো দি আছে মাধৱদেৱৰ যমুৰা কেইখন হ'ল যে চোৰদাৰা পিম্পুৰা গচুৱা ভূমি লেথুৱা আৰু ভোজন বিহাৰ এইবিলাক আছিল মাধৱদেৱৰ যমুৰা। তো এইবিলাক আছিল তোমালোকৰ পৰীক্ষাৰ কাৰণে মোষ্ট ইম্পৰ্টেণ্ট কুৱেশ্যন, যিটো তোমালোকৰ ৩য় নম্বৰ চেপ্টাৰৰ শেষৰ পাৰ্টত দিয়া আছে যে বেউলা নৃত্য পদ্মপুৰাণ সুকবি নাৰায়ণদেৱে লিখিছিল। তো ইয়াৰ ভিতৰত তোমালোকে কিছুমান ইম্পৰ্টেণ্ট কুৱেশ্যন চাই যাবা যে 1 মাৰ্কৰ কাৰণে এইবিলাক চাই যাবা, এডিশ্যনেল হিচাপে তোমালোকে চাই ল'বা। এতিয়া তোমালোকৰ 2 মাৰ্কৰ এটা ইম্পৰ্টেণ্ট কুৱেশ্যন ইয়াৰ ভিতৰত তোমালোকে চাই যাবা যে পদ্মপুৰাণ কি। তো পদ্মপুৰাণটো ভেৰি ভেৰি ইম্পৰ্টেণ্ট হয় তোমালোকৰ পৰীক্ষাৰ কাৰণে যে পদ্মপুৰাণ কি, যে পদ্মৰ ৰচক হ'ল কবি নাৰায়ণদেৱ। তোমালোকে সম্পূৰ্ণখিনি চাই ল'বা, যিহেতু মই পেজ নম্বৰো কৈ দি আছোঁ আৰু স্ক্ৰীণত দিয়াই আছে, ইয়াৰ পৰা চাই ল'বা যে পেজ নম্বৰ 134ত দিয়া আছে, তাৰ পৰা চাই ল'বা। তো এনেকুৱা ভিডিঅ' পোৱাৰ কাৰণে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি থ'বা আৰু ভিডিঅ'টো ভাল লাগিলে ভিডিঅ'টো এটা লাইক কৰি দিবা আৰু তোমালোকৰ বন্ধু বান্ধৱীৰ লগত বেছি বেছি শ্বেয়াৰ কৰিবা। আজিৰ ভিডিঅ' এইখিনি আছিল। সম্পূৰ্ণ ভিডিঅ' চাই থকাৰ বাবে তোমালোকক সকলোকক ধন্যবাদ জনাওঁ।